নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰে নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমাৰ এই ভিডিঅ'টো যিটো টপিক হয় টপিকটো হ'ল দ্য লিমিটেশ্যন এক্ট 1963। এই এক্টখনত যিটো ৱৰ্ড আছে লিমিটেশ্যন, সেই লিমিটেশ্যনৰ ওপৰত ভিত্তি কৰি এই এক্টখনৰ গোটেইখিনি প্ৰভিজনছ বনোৱা হৈছে। দৈনন্দিন জীৱনত আমি কিছুমান কাম কাজত দেখোঁ যে কিছুমান সেই কাম কাজবিলাক কৰাৰ কাৰণে কিছুমান নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া থাকে, যাতে সেই কামটো সেই নিৰ্দিষ্ট সময়তে আৰম্ভ হৈ যাতে সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতে শেষ হ'ব পাৰে। সেই সময়সীমা বান্ধি দিয়া এনেকুৱা যিবোৰ নিয়ম, সেই নিয়মবোৰ এই লিমিটেশ্যন এক্টৰ আধাৰতে কৰি দিয়া হৈছে। ইয়াৰ কাৰণটো এইটোৱেই যে কিবা এটা কাম আৰম্ভ হ'লে যাতে তাৰ সদায় এটা এণ্ডিং থাকে। এই এক্টখনতো যিবিলাক প্ৰভিজনছ বনোৱা হৈছে সেইবিলাক কোৰ্টৰ প্ৰচিডিঙৰ লগত ৰিলেটেড, যে কোৰ্টৰ প্ৰচিডিংবিলাক কেতিয়া আৰম্ভ হ'ব আৰু আৰম্ভ হ'লে সেয়াৰ শেষ হ'বনে নহয়, সেই সকলোবিলাক প্ৰশ্নৰ উত্তৰ এই লিমিটেশ্যন এক্টতে পোৱা যায়। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এই এক্টখন 1963 পাছ কৰা হৈছিলে। এই এক্টখন প্ৰচিডিউৰেল ল বা এক্সেকুটিভ ল বুলি কোৱা হয়। প্ৰচিডিউৰেল বা এক্সেকুটিভ ল এইটোৱেই যিবিলাক নেকি ছাবষ্টেণ্টিভ ল'ৰ পৰিপূৰক হয়। ছাবষ্টেণ্টিভ ল মানে সেইবোৰ লকে বুজা হয় যিবোৰ নেকি কোনোবা এজন মানুহৰ ৰাইটছ কেনেকৈ এফেক্টেড হয় আৰু সেই ৰাইটছ এফেক্ট হোৱাৰ কাৰণে অন্য এজন মানুহ কিদৰে লাইবল হ'ব সেই বিষয়ে কোৱা হয়। সেই মানুহজনৰ যেতিয়া ৰাইটছ ভাইলেশ্যন হ'লে তেওঁ কেনেকৈ ৰিমেডি পাব, তাৰ কাৰণে যিটো এনফৰ্চমেণ্ট প্ৰচিডিউৰ, সেই প্ৰচিডিউৰবিলাককে প্ৰচিডিউৰেল ল'ত ইনক্লুডেড কৰা হৈছে। লিমিটেশ্যন এক্ট যিহেতু প্ৰচিডিউৰেল ল, ইয়াৰ কাৰণে নিশ্চয় এটা ছাবষ্টেণ্টিভ ল থাকিবই, কাৰণ ছাবষ্টেণ্টিভ ল আৰু প্ৰচিডিউৰেল ল সদায় ইটোৰ সিটোৰ পৰিপূৰক হয়। এই লিমিটেশ্যন এক্টখন সেইখিনি ছাবষ্টেণ্টিভ ল'ৰ লগত জড়িত যেতিয়া এজন মানুহৰ ৰাইটছ ভাইলেশ্যন হয়। গতিকে যেতিয়া এজন মানুহৰ ৰাইটছ ভাইলেশ্যন হয়, এইটো এটা ল'ৰ দ্বাৰা নিৰ্ধাৰিত কৰি দিয়া হৈছে যে সেই মানুহজন ৰিমেডি পাবই লাগিব। গতিকে সেই এগ্ৰিভ পাৰ্চনজনে কেনেকৈ লিগেল ৰিমেডি পাব আৰু সেই লিগেল ৰিমেডি পোৱাৰ সময়সীমাটো কেনেকুৱা হয় সেই বিষয়ে লিমিটেশ্যন এক্টত আলোচনা কৰা হৈছে। অৰিজিনেলি 1963 বা তাৰ আগলৈকে ল অফ লিমিটেশ্যন বুলি তেনেকুৱা কোনো ধৰণৰ ইউনিভাৰ্চেল ল নাছিল। যিবিলাক ল সেই সময়ত এভেইলেবল আছিলে সেইবিলাক প্ৰেছক্ৰিপটিভ ল বুলি কোৱা হৈছিলে, আৰু সেই ল'বিলাকৰ অনুসৰি যিটো টাইম লিমিট আছিলে, যি টাইম লিমিটৰ মাজেদি এজন মানুহে যিটো ৰাইট একুৱাৰ কৰিব পাৰে সেই টাইম লিমিট এটা বান্ধি দিয়া হৈছিলে, যিটো আছিলে 20 years। কিন্তু যেতিয়া ব্ৰিটিছসকল আহিলে তেতিয়াও ল অফ লিমিটেশ্যন বুলি তেনেকুৱা কোৱা কোনো ধৰণৰ ইউনিভাৰ্চেল ল নাছিল, যিটো নেকি সেই গোটেই প্ৰচিডিংবিলাকৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব পৰাকৈ। আমি জানো যে ব্ৰিটিছসকলৰ দিনতে যিবিলাক ছুপ্ৰিম কোৰ্ট আছিলে প্ৰেচিডেঞ্চি টাউনবিলাকত এষ্টাব্লিছ হৈছিলে, আৰু যিবিলাক চিভিল লৰ এডমিনিষ্ট্ৰেশ্যন হৈ আছিলে সেই গোটেইবিলাকতে ক্ষেত্ৰত লিমিটেশ্যন ল'টো বেলেগ বেলেগ আছিলে। আৰু এই কাৰণে যাতে এটা লিমিটেশ্যন ল সকলোবিলাক প্ৰচিডিঙৰ যাতে ইউনিভাৰ্চেলি এপ্লিকেবল হয়, প্ৰথমবাৰৰ কাৰণে 1862ত তেনেকুৱা ধৰণৰ ইউনিভাৰ্চেল কৰি পেলাই দ্য লিমিটেশ্যন এক্টখন পাছ কৰা হৈছিলে, যিখন নেকি গোটেই ইণ্ডিয়াত একেলগতে এপ্লিকেবল হ'ব। আৰু যিখন প্ৰেজেণ্ট এক্ট আছিলে সেই তেতিয়াৰ পৰা 1963ত পাছ কৰা হ'ল, আৰু এই এক্টখন ল কমিশ্যন অফ ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ ছাজেশ্যন আৰু ৰেকমেণ্ডেশ্যনৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল, আৰু বৰ্তমান সময়লৈকে এই এক্টখন এতিয়াও এক্সিষ্ট হৈ আছে। এই এক্টখন অনাৰ প্ৰথম যিটো অবজেক্ট আছিলে সেইটো আছিলে লিমিটেশ্যন ল এনাক্ট কৰা, লিমিটেশ্যন ল'টো যাতে ইউনিভাৰ্চেল হয় সকলোবিলাক প্ৰচিডিঙৰ কাৰণে। মেইনলি এই এক্টখন যি তিনিটা পাৰ্পজত এনাক্ট কৰা হৈছিলে সেই পাৰ্পাছকেইটা হৈছে ৰিপ'জ, পিচ আৰু জাষ্টিচ। ৰিপ'জ মানে সেইটোৱে বুজাইছে যিকোনো এটা কামৰ যাতে এণ্ডিংটো নিৰ্দিষ্ট সময়তে হ'ব পাৰে, আৰু তাৰপিছত সেই পাৰ্টিবিলাকে যাতে তাৰ জৰিয়তে পিচ বা ছিকিউৰিটি অবটেইন কৰে, কাৰণ যেতিয়া এজন মানুহৰ ৰাইট ভাইলেশ্যন হয় সেই ৰাইট ভাইলেশ্যন হোৱাৰ কাৰণে তেওঁ কিছুমান ক্ষতি হ'ব। এই ক্ষতিবিলাক হোৱাৰ পিছত যাতে তেওঁ যিটো ৰিমেডি সেই নিৰ্দিষ্ট সময়ৰ ভিতৰতে যাতে তেওঁ পায়, কাৰণ এইটো এটা প্ৰিজাম্পশ্যন আছে লত, যেতিয়া এটা ৰাইট যদি সময়মতে এক্সাৰচাইজ কৰা নহয় বা বহুত সময়লৈকে যদি এক্সাৰচাইজ যদি কৰা নহয়, তেতিয়াহ'লে সেই ৰাইটটো নন এক্সিষ্টেঞ্চ বুলিয়ে ধৰি লোৱা হয়। তাৰপিছত নেক্সট যিটো লৰ এডমিনিষ্ট্ৰেশ্যনৰ প্ৰধান কাম সেইটো হ'ল জাষ্টিচ।
সো সময়মতে যাতে এজন মানুহক যাতে উচিত ধৰণৰ ৰিমেডি দিব পৰা যায় যাৰ ফলত যাতে পাৰ্টিজনৰ যাতে জাষ্টিছ হয় আৰু এই জাষ্টিছটো এডমিনিষ্টাৰ কৰোঁতে কোৰ্টে এটা কথা মনত ৰাখিব যে যিখিনি পাৰ্টিৰ ৰাইটছ আছে সেইখিনি যাতে কোনো ধৰণৰ ডাউট নথকাকৈ আৰু ডিস্পিউটটোৰ বিষয়ে যাতে পাৰ্টি যাতে কেতিয়াও মানে আনচাৰ্টেনিটি নাহে মানে তেওঁলোকে যদি কিবা এটা সুট যদি কোৰ্টত ফাইল কৰিছে তেওঁলোকে তাৰ পৰা কোনো ধৰণৰ জাষ্টিছ পাবনে নাপায় এনেকুৱা ধৰণৰ যাতে আনচাৰ্টেনিটি পাৰ্টিৰ মনত ক্ৰিয়েট নহয় আৰু সেইকাৰণে লিমিটেশ্যন এক্টত এই অবজেক্টটো নিৰ্ধাৰণ কৰি দিয়া হৈছে ইয়াৰ পিছত এই এখনৰ কোৰ্ট এপ্লিকেবিলিটি হ'ব সেই বিষয়ে কোৱা হৈছে এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'বলৈ হ'লে প্ৰচিডিংটো চিভিল সুট বা এপ্লিকেশ্যন আৰু এপিল হ'ব লাগিব সো চিভিল সুট মানে সেইটো প্ৰচিডিউৰ যেতিয়া পাৰ্টি প্ৰাইভেট ৰাইটছ ভাইলেশ্যন হোৱাৰ কাৰণে কোৰ্টত ইনষ্টিটিউট কৰে ৰিমেডি বিচাৰি সো আৰু সেই সুটখন ইনষ্টিটিউট হোৱাৰ পিছত সেই সুটটো যিখিনি পাৰ্টি আইদাৰ প্লেইণ্টিফ বা ডিফেণ্ডেণ্টক কিছুমান ট্ৰায়েল সময় চলি থকাৰ সময়ত কিছুমান প্ৰচিডিউৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লগা হ'ব পাৰে সো সেই এপ্লিকেশ্যনবিলাকৰ কাৰণে CPC যিবিলাক টাইম লিমিট বান্ধি দিয়া হৈছে সেইবিলাক লিমিটেশ্যন এক্টৰ আধাৰতে দিয়া হৈছে আৰু তাৰোপৰিও যেতিয়া পাৰ্টিয়ে এপিল কৰিব অৰ্থাৎ সুট এখন শেষ হোৱাৰ পাছৰ যিটো প্ৰচিডিং সেইটো হৈছে এপিল এই এপিল ফাইল কৰাৰ কাৰণেও CPC নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়া হৈছে আৰু সেইবোৰ লিমিটেশ্যন এক্টৰ এপ্লিকেবল হোৱাৰ কাৰণে দিয়া হৈছে তাৰপিছত লিমিটেশ্যন এক্টৰ এই প্ৰচিডিংখিনি কেৱল জুডিচিয়েল প্ৰচিডিঙৰ ক্ষেত্ৰতহে এপ্লিকেবল হ'ব যদি কিবা প্ৰচিডিং ট্ৰাইব্যুনেল বা কোৱাচি জুডিচিয়েল বডিজ বা তেনেকুৱা ধৰণৰ অন্য অথৰিটিৰ দ্বাৰা ইনষ্টিটিউট কৰা হৈছে তাত কিন্তু লিমিটেশ্যন এক্টৰ প্ৰভিজনছখিনি এপ্লিকেবল নহয় তাৰোপৰিও যিখিনি ক্ৰিমিনেল প্ৰচিডিং অৰ্থাৎ যিখিনি ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ দ্বাৰা এনফৰ্চ কৰা হয় সেই প্ৰচিডিংখিনিতো লিমিটেশ্যন এক্টৰ এপ্লিকেবিলিটি নাই কাৰণ CRPC তেতিয়া তোমালোকে পঢ়িছিলা তো CRPC যিবিলাক মানে প্ৰভিজনৰ টাইম পিৰিয়ডৰ দৰকাৰ হয় তাত সেই কোডৰ সেই প্ৰভিজনছখিনিতে অলৰেডি এক্সপ্ৰেছলি মেনশ্যন কৰি থোৱা আছে গতিকে CRPC যিখিনি প্ৰচিডিঙৰ এগেইনষ্টত সেই টাইম পিৰিয়ডটো বান্ধি দিয়া হৈছে সেই টাইম পিৰিয়ডটোৱে সেই CRPC প্ৰচিডিঙৰ কাৰণে লিমিটেশ্যনৰ কাম কৰিব তাৰপিছত লিমিটেশ্যন এক্টখিনি যিখিনি ৰিট পিটিশ্যন তাত এপ্লিকেবল নহয় ৰিট পিটিশ্যন আমি জানো কনষ্টিটিউশ্যনৰ আৰ্টিকল 32 আৰু আৰ্টিকল 226 উল্লেখ কৰা হৈ আছে আৰ্টিকল 32ৰ যিখিনি ৰিট পিটিশ্যন হয় সেইখিনি সুপ্ৰিম কোৰ্টত ফাইল কৰা হয় যদি এজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইট যেতিয়া ভাইলেশ্যন হয় তাৰোপৰি নেক্সট যিখিনি আৰ্টিকল 226 আছে সেইখিনি হাইকোৰ্টত ফাইল কৰা হয় যেতিয়া এজন মানুহৰ ফাণ্ডামেণ্টেল ৰাইট বা লিগেল ৰাইট যদি ভাইলেশ্যন হয় তেতিয়া এই দুইটা ৰিজনতে হাইকোৰ্টত এই আৰ্টিকল 226ৰ আধাৰত ৰিট পিটিশ্যন ফাইল কৰিব পাৰিব সো ৰিট পিটিশ্যন এটা কাইণ্ড অফ ৰিমেডিয়ে বুজায় কিন্তু এই ৰিট পিটিশ্যনখন কোনো কাৰণত সুট বা এপিল নুবুজায় সেইকাৰণে লিমিটেশ্যন এক্টৰ এই যিখিনি প্ৰভিজনছ সেইখিনি ৰিট পিটিশ্যনত এপ্লিকেবিলিটি নাই সো ইয়াৰ উপৰি কোৱা হৈছে যে এই লেজিসলেশ্যনখন দুটা মেক্সিমামৰ ওপৰত বেছ কৰি বনোৱা হৈছে প্ৰথমটো হৈছে ইণ্টাৰেষ্ট ৰিপাব্লিকে আট চিট ফিনিছ লিটিয়াম এইখিনি লেটিন টাৰ্ম হয় সো ইয়াৰ মিনিংটো হৈছে যে ইণ্টাৰেষ্ট অফ দ্য ষ্টেট ৰিকুৱাৰ্ছ ডেট দেয়াৰ শুড বি এন এণ্ড টু লিটিগেশ্যনছ এই বস্তুখিনিকে চমুকৈ ষ্টেটিউট অফ ৰিপ'জ বুলিও কোৱা হয় কাৰণ প্ৰত্যেকখন ষ্টেটৰ যিটো জাষ্টিছৰ প্ৰিন্সিপল সেইটো প্ৰথমতে এইটোৱে হয় জাষ্টিছ এডমিনিষ্টাৰ কৰা আৰু সেই জাষ্টিছটো পাৰ্টিক এটা নিৰ্দিষ্ট সময়ত দি পেলাই সেই লিটিগেশ্যনছখনৰ সামৰণি পেলোৱাটো নেক্সট মেক্সিমটো হৈছে ভিজিলেণ্টিবাছ নন ডাৰমেণ্টিবাছ জুৰা ছাবজাৰভেনিয়াম সো ইয়াৰ অৰ্থটো হৈছে দ্য ল এছিষ্ট দ্য ভিজিলেন্স নট দ্য ডৰমেণ্ট সো অসমীয়াত এষাৰ কথা আছে যে শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে তো এই ক্ষেত্ৰতো যিজন মানুহৰ ৰাইটছ যেতিয়া ভাইলেশ্যন আছে তেওঁ যদি সময়মতে ৰিমেডি ক্লেইম নকৰে তেতিয়াও সেই ক্ষেত্ৰত তেওঁকো কোৰ্টে কোনো ধৰণে সহায় কৰিব নোৱাৰে ইয়াৰ পিছত এই এখনে যিখিনি প্ৰভিজনছ হয় সেইখিনি স্কিমখিনি এইদৰে ছেকশ্যন আকাৰে মই ভগাই দিছোঁ টোটেল ছেকশ্যন তোমালোকৰ 32টা আছে সো পাৰ্ট 1ৰ যিখিনি প্ৰিলিমিনাৰী ছেকশ্যন হয় 1 2 তাৰ 1ৰ পৰা 2লৈকে আছে পাৰ্ট 2ত যিখিনি আছে ছেকশ্যন 3ৰ পৰা 11লৈকে এই প্ৰভিজনছখিনিয়ে এখন সুট এপিল বা এপ্লিকেশ্যনৰ ক্ষেত্ৰত কিদৰে লিমিটেশ্যন প্ৰভিজনছখিনি এপ্লিকেশ্যন হয় তাৰ বিষয়ে কোৱা হৈছে তাৰপিছত পাৰ্ট 3 যিখিনি প্ৰভিজনছ আছে ছেকশ্যন 12ৰ পৰা 24 ইয়াত লিমিটেশ্যন টাইম পিৰিয়ডটো কেনেকৈ কম্পিউট কৰিব পাৰি সেই বিষয়ে প্ৰভিজনছ আছে তাৰপিছত ছেকশ্যন 25ৰ পৰা 27 তাত লিমিটেশ্যন টাইম পিৰিয়ডৰ জৰিয়তে কেনেকৈ পজেশ্যনৰ থ্ৰুৱেদি অ'নাৰশ্বিপ একুয়াৰ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰা আছে
আৰু লাষ্টৰ যিখিনি প্ৰভিজনছ আছে পাৰ্ট 5 সেকশন 28 পৰা 32 লৈকে যিখিনি মিসেলেনিয়াস প্ৰভিজনছ বুলি কোৱা হয়। ইয়াৰ পিছত কোৱা হৈছে যে লিমিটেশন এক্ট 1963 এই এখন কমপ্লিট কোড হয় আৰু যিখিনি প্ৰভিজন এই এখনৰ ভিতৰত আছে তাৰ কাৰণে এক্সজস্টিভ হয়। য'ত নেকি এখন সুট বা তেনেকুৱা ধৰণৰ আদাৰ প্ৰচিডিং যেনে এপ্লিকেশনছ বা এপিলৰ যিমানখিনি লিমিটেশনৰ প্ৰভিজনছ গোটেইখিনি একেলগতে কনসলিডেট কৰা হৈছে আৰু লগতে এমেন্ডৰ ব্যৱস্থা ৰাখিছে কাৰণ টাইম সদায় চেঞ্জিং হয়, সোসাইটিৰ সাৰ্কামস্টেন্সবিলাক সদায় চেঞ্জ হৈ থাকে, গতিকে সেই সময়ৰ লগত যাতে সেই লবিলাক যাতে এমেন্ড কৰিব পৰা যায় তাৰ কাৰণেও ইয়াত প্ৰভিজনছবিলাক ইনক্লুড কৰা হৈছে। সো এই একখন যিমানবিলাক মেটাৰ অৰ্থাৎ এই সেকশনবিলাকত স্পেচিফাই কৰা আছে সেইদৰে এপ্লিকেবল হ'ব আৰু যিবিলাক প্ৰভিজনৰ বিষয়ে এই একখনত যদি মেনশ্যন নাই তেতিয়া কিন্তু কোনো ধৰণৰ ৰেফাৰেন্স বা এনালগিৰ জৰিয়তে এই একখনৰ প্ৰভিজনছবিলাক তেনেকুৱা প্ৰভিজনৰ ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰি। ইয়াৰ পৰা এইটোৱে বুজাইছে যে লিমিটেশন এক্টৰো সেই লিমিটেশনটো সেইটোৱে যে যিমানখিনি প্ৰভিজনছ এই একখনত আছে সেইখিনিতহে ডিৰেক্টলি বা ষ্ট্ৰিক্টলি এপ্লিকেবল হ'ব আৰু যিবোৰৰ বিষয়ে মেনশ্যন নাই সেইবিলাক কাৰণত লিমিটেশন এক্টৰো এপ্লিকেশ্যন কৰিব পৰা নাযায়। নেক্সট যিটো কেৰেক্টাৰিষ্টিক্স হয় লিমিটেশন এক্টৰ সেইটো হৈছে ৰেট্ৰস্পেক্টিভ অপাৰেশ্যন। লিমিটেশন এক্টৰ ৰেট্ৰস্পেক্টিভলি অপাৰেটেড হয়। ইমানবিলাক প্ৰচিডিউৰেল ল আছে সেই প্ৰচিডিউৰেল লবিলাকৰ সদায় ৰেট্ৰস্পেক্টিভ অপাৰেশ্যন হয়, এইটো তোমালোকে মনত ৰাখিবা কাৰণ ইয়াৰ ৰেট্ৰস্পেক্টিভ অপাৰেশ্যনৰ দ্বাৰা এইটোৱে বুজাইছে যে এই প্ৰচিডিউৰবিলাক যিবিলাক নেকি ডেট ৰিমেডি অৰ্থাৎ যিবিলাক নেকি টাইম বাৰ্ড যিবিলাকৰ কাৰণে পাৰ্টিয়ে নেকি সময়মতে ৰিমেডি ক্লেইম কৰা নাই, সো সেইবিলাক ৰিভাইভ কৰাত এই একখনৰো কোনো ধৰণৰ এপ্লিকেবিলিটি নাই আৰু এই একখনো এনেকুৱাও নকৰে যে যদি এজন মানুহৰ ৰাইট ভাইলেশ্যন আছে সোনকালে ধৰা নিৰ্ধাৰিত সময়তকৈ আগতীয়াকৈ এই একখনত ৰিমেডি দিয়াৰ প্ৰভিজনছ নাইকিয়া। গতিকে এই একখন অহাৰ আগত যদি অলৰেডি কিবা প্ৰচিডিং বা প্ৰচিডিউৰ ইনষ্টিটিউটেড যদি অলৰেডি হৈছে তেতিয়াও এই একখনৰ প্ৰভিজনছখিনি সেই প্ৰচিডিংখিনিৰ কাৰণে এপ্লিকেবল হ'ব। গতিকে সেইকাৰণে কোৱা হৈছে যে লিমিটেশন এক্টৰ যিটো ইফেক্ট হয়তো সদায় ৰেট্ৰস্পেক্টিভ হ'ব। ইয়াৰ পিছত লিমিটেশন এক্টৰ যিটো কেৰেক্টাৰিষ্টিক্স হৈছে যে লিমিটেশন এক্টৰ যিখিনি প্ৰভিজনছ আছে ৰিমেডি বাৰ কৰি দিয়ে কিন্তু ৰাইটটো এক্সটিংগুইছ নকৰে। আমি আগতে এটা মেক্সিম পাইছিলোঁ যে হুৱেন দেয়াৰ ইজ এ ৰাইট দেয়াৰ ইজ এ ৰিমেডি অলছ', অৰ্থাৎ যেতিয়া পাৰ্টিৰ ৰাইট ভাইলেশ্যন হয় পাৰ্টিয়ে ৰিমেডি পাব লাগিব। কিন্তু লিমিটেশন এক্টত কোৱা হৈছে যে যেতিয়া সেই ৰিমেডি খোজা যদি টাইম পিৰিয়ডটো এক্সপায়াৰ হৈ যায় তেতিয়া এই এক্টৰ প্ৰভিজনছ মতে তেতিয়া সেই মানুহজনৰ ৰিমেডি পোৱাত বাধা আহি পৰে কিন্তু পাৰ্টিজনৰ যিটো ৰাইটছ হয় সেই ৰাইটটো কেতিয়াও এক্সটিংগুইছ হৈ নাযায়। মাত্ৰ এই একখনৰ প্ৰভিজনছ অনুসৰি সেই ৰিমেডি খোজা যিহেতু টাইম পিৰিয়ডটো এক্সপায়াৰ হৈ গৈছে সেইকাৰণে জুডিচিয়েল প্ৰচেছৰ থ্ৰুৱেদি সেইটো এনফৰ্চ কৰিব পোৱা নাযায় বুলি কৈছে। কিন্তু পাৰ্টিজনৰ সেইটো ৰাইটটো যিহেতু লিগেল ৰাইট হয় এই ৰিমেডি খোজা টাইম পিৰিয়ডটো যিহেতু এক্সপায়াৰ হোৱাৰ কাৰণে ইলিগেল হৈ নাযায় তেওঁৰ ওচৰত যিটো কজ অফ একশ্যন বা তেওঁৰ যি কাৰণে ৰাইটটো ভাইলেশ্যন হৈছিলে সেইটো সদায় একেই থাকিব, কেৱল জুডিচিয়েৰী ফালৰ পৰাহে ৰিমেডি দিব পৰা নাযায় বুলি কৈছে। আৰু কিন্তু তেওঁৰ ওচৰত সেই ৰাইটটো সদায় ছাৰ্ভাইভ হৈ থাকিব আৰু তেওঁ যদি সেই নিজৰ ৰাইটটো ভাইলেশ্যন হোৱাৰ কাৰণে যদি অন্য প্ৰকাৰে যদি ৰিমেডিটো পোৱাৰ যদি সম্ভাৱনা থাকে তেতিয়া সেই ক্ষেত্ৰত লিমিটেশন এক্টে তেওঁক কেতিয়াও প্ৰহিবিট নকৰে। তাৰোপৰি কৈছে যে ল অফ লিমিটেশনৰ যিখিনি প্ৰভিজনছ এই একশ্যনখিনিহে বাৰ কৰে, অৰ্থাৎ প্লেইণ্টিফৰ যিটো চুট ফাইল কৰা ৰাইট সেইটোহে বাৰ কৰিছে কিন্তু ডিফেণ্ডেণ্টৰ ক্ষেত্ৰত ডিফেন্স দিয়া ৰাইটটো বাৰ কৰা নাই। সো ডিফেণ্ডেণ্ট সেইজন পাৰ্চন হয় যেতিয়া প্লেইণ্টিফে ডিফেণ্ডেণ্টৰ এগেইনষ্টত চুট ফাইল কৰে। সো সেই সময়ত যদি ডিফেণ্ডেণ্টৰ যদি কিছুমান এলিগেশ্যনছ প্লেইণ্টিফৰ এগেইনষ্টত থাকে তেতিয়া তেওঁ যদি সেই সময়ত যদি চুট ফাইল কৰিব নোৱাৰিলে আৰু চুট ফাইল কৰা টাইমটো যদি এক্সপায়াৰ হৈ গৈছে ডিফেণ্ডেণ্টৰ কাৰণে কিন্তু ডিফেণ্ডেণ্টে সেই প্লেইণ্টিফে ফাইল কৰা চুটখনতে নিজৰ কাৰণে ডিফেন্স ছেটআপ কৰিব পাৰিব। সো উদাহৰণস্বৰূপে ইয়াত কোৱা হৈছে যদি এখন চুট যেতিয়া প্লেইণ্টিফে যদি ডিক্ৰীটো অবটেইন কৰিছে বাই ফ্ৰড সো ডিফেণ্ডেণ্টে সেই ডিক্ৰীটো ফ্ৰডুলেণ্ট কেৰেক্টাৰ হোৱাৰ কাৰণে তেওঁ যিখিনি নিজৰ ডিফেন্স আছে সেই ডিফেন্সখিনি তেওঁ নিজৰ ফালৰ পৰা দিব পাৰিব যদিও তাৰ কাৰণে তেওঁ চুট ফাইল কৰা ৰাইটটো এক্সপায়াৰো হৈ গৈছে কিন্তু ডিফেন্স দিয়াৰ ক্ষেত্ৰত এই লিমিটেশন এক্টৰ এই প্ৰভিজনছটো এপ্লিকেবল নহয়।
কিন্তু আকৌ কোৱা হৈছে যদি লিমিটেশ্যন এক্টৰে যিহেতু সেই পাৰ্টিজনৰ ৰাইটটো অৰ্থাৎ যিজনে কজ অফ একশ্যন আনিছে বা যিজনৰ ৰাইট ভাইলেশ্যন হৈছে চ' সেই ৰাইটটো এনফৰ্চ কৰা টাইম পিৰিয়ডটো যদি এক্সপায়াৰ হৈ যায় অৰ্থাৎ তেওঁ যদি চুট ফাইল কৰা টাইমটো ইতিমধ্যে অলৰেডি এক্সপায়াৰ হৈ গৈছে কিন্তু তেতিয়া সেই চুটৰ এগেইনষ্টত ডিফেণ্ডেণ্টে কোনো ধৰণৰ ডিফেন্স ছেট আপ কৰিব নোৱাৰে চ' উদাহৰণস্বৰূপে এইখিনিয়ে কৈ আছে যে ডিফেণ্ডেণ্ট এনেকুৱা ধৰণৰ চুট যেনে ইনকোয়েট ৰাইটৰ ভাইলেশ্যন মানে ইনকোয়েট ৰাইট মানে যিটো অসম্পূৰ্ণ অৰ্থাৎ যেতিয়া য'ত নেকি প্ৰচিডিংখিনি আৰম্ভ হৈছিলে য'ত নেকি শেষ হোৱা নাই আৰু ইনপাৰফেক্ট ৰাইট মানে সেইখিনি ক্ষেত্ৰত প্লেইণ্টিফৰ ধৰা এনেকুৱা এটা ৰাইট আছে কিন্তু তাৰ কাৰণে ধৰা কো ৰিলেটিভ ডিউটি যিহেতু নাই অৰ্থাৎ যিবিলাক ৰাইট নেকি এনফৰ্চ কৰিব নোৱাৰি তেনেকুৱা ৰাইটৰ এগেইনষ্টত ডিফেণ্ডেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ ডিফেন্স ছেট আপ কৰিব পৰা নাযায় ইয়াৰ পিছত এই একখনৰ যিটো ইম্পৰ্টেণ্ট প্ৰভিজন হৈছে সেইটো ছেকশ্যন 3 অৰ্থাৎ লিমিটেশ্যন একখন যি কাৰণত পাছ কৰা আছে তাৰ আটাইতকৈ কি পইণ্ট হিচাপে হৈছে এইটো ছেকশ্যন 3 কাৰণ ছেকশ্যন 3 মতে কোনো এখন চুট এপিল বা এপ্লিকেশ্যন এইখিনি যদি ফাইল কৰা যদি লিমিটেশ্যন টাইম পিৰিয়ডটো অভাৰ হৈ গৈছে তেতিয়া সেই ক্ষেত্ৰত কোৰ্টকো বাৰ কৰি দিয়া হৈছে যে তেনেকুৱা কোনো ধৰণৰ চুট এপিল বা এপ্লিকেশ্যন সেই লিমিটেশ্যন পিৰিয়ডটো অভাৰ হোৱাৰ পিছত কোৰ্টে কোনো কাৰণত এণ্টাৰটেইন কৰিব নোৱাৰে তো ছেকশ্যন 3 যিখিনি প্ৰভিজনছ আছে সেইখিনি মেণ্ডেটৰী প্ৰভিজনছ হয় কোৰ্টে এই লিমিটেশ্যন এক্টৰ এই ছেকশ্যন 3 প্ৰভিজনছখিনি মানিবই লাগিব আৰু কোৰ্টেও সেই ক্ষেত্ৰত সেই লিমিটেশ্যন টাইম পিৰিয়ডৰ কাৰণে নিজৰ ফালৰ পৰাও কুৱেশ্যন কৰিব পাৰে চ' যেতিয়া এখন চুট প্লেইণ্টিফে ফাইল কৰিব সেই চুটখন লিমিটেশ্যন টাইম পিৰিয়ডৰ ভিতৰত হৈছে নে বাহিৰত হৈছে সেইটো ডিচাইড কৰা হ'ব প্লেইণ্টিফে যিখন ডকুমেণ্ট ফাইল কৰে অৰ্থাৎ প্লেইণ্ট যিখনৰ থ্ৰুৱেদি প্লেইণ্টিফে কজ অফ একশ্যন এৰাইজ কৰে চ' সেই প্লেইণ্টখনত যিটো ডেট উল্লেখ কৰা থাকিব তাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আৰু ইয়াৰ উপৰিও সেই চুটখনত থকা যিবোৰ ফেক্ট সেইবোৰ ফেক্টৰ ইফিচিয়েঞ্চিৰ ওপৰতো এই ছেকশ্যন 3 প্ৰভিজনছখিনি নিৰ্ভৰ কৰে ছেকশ্যন 3 এই প্ৰভিজনছখিনিয়ে চিভিল কোৰ্টৰ জুৰিছডিকশ্যনত কোনো ধৰণে এফেক্ট নকৰে কাৰণ ইয়াত জাষ্ট কোৰ্টক এলাউহে কৰা নাই যদি এখন চুট এপিল বা এপ্লিকেশ্যন লিমিটেশ্যন পিৰিয়ডটো যদি এক্সপায়াৰ হোৱাৰ পিছত যদি ফাইল কৰা হয় তেতিয়া কোৰ্টে সেই চুট এপিল অৰ এপ্লিকেশ্যনছখন কেতিয়াও এণ্টাৰটেইন নকৰে চ' ইয়াৰ কাৰণে এইটো বুজা নাই যে কোৰ্টৰ জুৰিছডিকশ্যন নাই কাৰণ সেই একেখন চুট এপিল আৰু এপ্লিকেশ্যন যদি লিমিটেশ্যন পিৰিয়ডৰ ভিতৰত যদি ফাইল কৰিলেহেঁতেন তেতিয়া অবিয়াছলি কোৰ্টে জুৰিছডিকশ্যন এক্সাৰচাইজ কৰিব পাৰিবই চ' কিবা ক্ষেত্ৰত যদি এনেকুৱা ধৰণৰ চুট যিবিলাক নেকি টাইম বাৰ্ড অৰ্থাৎ লিমিটেশ্যন পিৰিয়ডৰ বাহিৰত যদি ফাইল কৰা আছে তাত যদি কোৰ্টে ডিক্ৰীও পাছ কৰে তো তেনেকুৱা ডিক্ৰী নালিটিও নহয় ইয়াৰ পিছত হৈছে ছেকশ্যন 4 এই ছেকশ্যন 4ৰ মতে কোৱা হৈছে যে যিদিনা পাৰ্টিয়ে চুট এপিল বা এপ্লিকেশ্যন ফাইল কৰিব যদি সেইদিনা লিমিটেশ্যন টাইম পিৰিয়ডত মতে একেবাৰে শেষৰ দিনা হয় আৰু সেইদিনাই যদি কোৰ্ট বন্ধ থাকে তেতিয়া পাৰ্টিয়ে কি কৰিব গতিকে পাৰ্টিৰ কাৰণে এই প্ৰভিজনটো দিয়া হৈছে যে যদি সেইদিনা কোৰ্ট বন্ধ থাকে তাৰ পাছত যিদিনা কোৰ্ট খুলিব সেইদিনাই পাৰ্টিয়ে সেই চুট এপিল আৰু এপ্লিকেশ্যনছখন ফাইল কৰিব পাৰিব চ' ল মেকাৰ্ছসকলে দুটা মেক্সিমৰ আধাৰত এই ছেকশ্যন 4ৰ প্ৰভিজনছখিনি ইনক্লুড কৰিছে প্ৰথমটো হ'ল যে লয়ে কেতিয়াও কোনো এজন পাৰ্চনক কিবা এটা অসম্ভৱ কাম কৰিবৰ কাৰণে কেতিয়াও বাধ্য কৰাব নোৱাৰে আৰু এইটোকে এই মেক্সিমটো লেক্স নন কজিড এড ইম্পচিবিলিয়া বুলি কোৱা হৈছে আৰু ইয়াৰ মেক্সিমটোত কোৱা আছে যে ল কাম যিহেতু জাষ্টিচ দিয়া তো তেনেকুৱা ধৰণৰ ইম্পচিবিলিটিৰ কাৰণে পাৰ্টিৰ লগত যাতে প্ৰিজেডিছ নহয় তাৰ কাৰণে এই ছেকশ্যন 4ৰ প্ৰভিজনছটো বনোৱা হৈছে আৰু এইখিনিকে এই মেক্সিমটোত একটাছ কিউৰি নেমিনেম গ্ৰেভেভিট বুলি কোৱা হৈছে চ' ইয়াৰ পিছত হৈছে ছেকশ্যন 5 ছেকশ্যন 5ৰ এই প্ৰভিজনছখিনি বহুতেই ইম্পৰ্টেণ্ট হয় পৰীক্ষাটো ইয়াৰ কাৰণে প্ৰায়ে কুৱেশ্যন আহি থকাই দেখা যায় চ' এই ছেকশ্যন 5ৰ যিখিনি প্ৰভিজনছ হয় সেইখিনি ডক্ট্ৰিন অফ ছাফিচিয়েণ্ট কজেছ বুলিও কোৱা হয় আৰু এই ছেকশ্যন 5ত যিখিনি প্ৰভিজনছ দিছে ইয়াৰ আগৰ যিখিনি প্ৰভিজনছ আছিলে তাৰ কাৰণে এই প্ৰভিজনছখিনিক এক্সেপশ্যন বুলি কোৱা হয় কাৰণ ইতিমধ্যে আমি ছেকশ্যন 3ত গম পাইছিলোঁ যে যেতিয়া এখন চুট এপিল বা এপ্লিকেশ্যন যেতিয়া সেই লিমিটেশ্যন পিৰিয়ডৰ ভিতৰত যদি ফাইল কৰা নহয় তেতিয়া কোনো কাৰণত কোৰ্টে তেনেকুৱা ধৰণৰ চুট এপিল আৰু এপ্লিকেশ্যন কেতিয়াও এণ্টাৰটেইন নকৰে কিন্তু ছেকশ্যন 5ত সেই পাৰ্টিৰ কাৰণে অন্য এটা ৰিমেডি দিয়া হৈছে
কাৰণ পাৰ্টিয়ে যদি সেই লিমিটেশ্যন টাইম পিৰিয়ডৰ ভিতৰত যদি সুট এপিল বা এপ্লিকেশ্যনখন ফাইল কৰিব নোৱাৰাৰ কাৰণে যদি সাফিচিয়েণ্ট কজ দেখাব পাৰে আৰু কোৰ্টে সেই ক্ষেত্ৰত যদি তেওঁলোকে যিখিনি সাফিচিয়েণ্ট কজ দেখাইছে যাৰ কাৰণে সুট এপিল বা এপ্লিকেশ্যনৰ সেই প্ৰচিডিংখিনি ডিলে হ'ল আৰু সেই ডিলেখিনি যদি কণ্ডন কৰিব পাৰে কোৰ্টে তেতিয়া সেই লিমিটেশ্যন পিৰিয়ডৰ ভিতৰতো সেই সুট এপিল আৰু এপ্লিকেশ্যনখন ফাইল কৰা নাছিল যদিও সেই এক্সটেণ্ডেড টাইম পিৰিয়ডৰ ভিতৰত পুনৰ পাৰ্টিয়ে তেনেকুৱা ধৰণৰ প্ৰচিডিং সুট এপিল বা এপ্লিকেশ্যন আৰম্ভ কৰিব পাৰে সো সিপিসি তোমালোকে যদি গোটেই প্ৰভিজনছখিনি পঢ়িছা তোমালোকৰ যিখিনি সিলেবাছত আছে তাতে তোমালোকে কিছুমান প্ৰভিজনছ দেখা যায় উইদিন এ পিৰিয়ড প্ৰথম অৱস্থাত সেই প্ৰচিডিংটো আৰম্ভ কৰিব পাৰে আৰু তাৰ পিছত কিছুমান প্ৰভিজন ধৰা এক্সটেণ্ডেড কৰা থাকে সো এক্সটেণ্ডেড থকা সেই প্ৰভিজনছখিনি এই সেকশন 5 ৰ লিমিটেশ্যন এক্টৰ কাৰণে হয় সো সেকশন 5 ত এটা এক্সেপশনছ আছে সেকশন 5 ৰ যিখিনি প্ৰভিজনছ হয় অৰ্ডাৰ 21 সিপিসি সেইখিনি প্ৰভিজনৰ ক্ষেত্ৰত এপ্লিকেবল নহয় তাৰ বাহিৰে সিভিল প্ৰচিডৰ কোৰ্টৰ আন্ডাৰত যিখিনি এপিল আৰু এপ্লিকেশ্যন বা সুট আছে সেই গোটেইখিনি ক্ষেত্ৰতে এই সেকশন 5 ৰ প্ৰভিজনছখিনি এপ্লিকেবল হ'ব আৰু সেকশন 5 ৰ এই প্ৰভিজনছটোৰ মতে পাৰ্টিয়ে যদি সাফিচিয়েণ্ট কজ দেখাব পাৰে আৰু সেই কজখিনি যদি কোৰ্টৰ ফালৰ পৰা স্যাটিসফাইড হয় তেতিয়া লিমিটেশ্যন পিৰিয়ড ওভাৰ হোৱাৰ পিছতো পাৰ্টিয়ে সেই প্ৰচিডিংটো কোৰ্টত আৰম্ভ কৰিব পাৰিব কিন্তু কোনবিলাক কজ সাফিচিয়েণ্ট কজ হ'ব সেই বিষয়ে এই এখনত ডাইৰেক্টলি একো কোৱা নাই কিন্তু সেকশন 5 ত এক্সপ্লেনেশ্যনৰ মতে কোৱা হৈছে যদি সেই এপিলেণ্ট বা এপ্লিকাণ্টজনে ধৰা কোৰ্টৰ কিছুমান জাজমেণ্টৰ পৰা যদি মিছলিড অৰ্থাৎ তেওঁলোকে যদি কম্পিউটিং পিৰিয়ডটো কেনেকৈ কেলকুলেট কৰিব নোৱাৰে এই বিষয়ে যদি ভালকৈ নাজানে তেতিয়া সেইটো এটা সাফিচিয়েণ্ট গ্ৰাউণ্ড হ'ব পাৰে বুলি সেকশন 5 ত কোৱা হৈছে তাৰোপৰিও পাৰ্টিৰ এপ্লিকেশ্যন আৰু এপিল এডমিট কৰাৰ সময়ত যদি কোৰ্ট স্যাটিসফাইড হয় যে সেই সময়ত তেওঁলোকে যি কাৰণত নোৱাৰিলে সেই এপিল বা এপ্লিকেশ্যনখন ফাইল কৰিবৰ কাৰণে তাত যদি তেওঁলোকে সাফিচিয়েণ্ট কজ থকা বুলিও গম পায় তেতিয়া এই ক্ষেত্ৰতো কোৰ্টে তেনেকুৱা ধৰণৰ এপ্লিকেশ্যন আৰু এপিল লিমিটেশ্যন টাইম পিৰিয়ড ওভাৰ হোৱাৰ পিছতো কোৰ্টে এডমিট কৰিব পাৰে সো সেকশন 5 ৰ এই যিখিনি প্ৰভিজনছ হয় এই প্ৰভিজনছখিনি অৰ্ডাৰ 21 সিপিসিত থকা প্ৰচিডিং ক্ষেত্ৰত এপ্লিকেবল নহব যদিও সেই প্ৰচিডিংখিনি ক্ষেত্ৰত যদি সাফিচিয়েণ্ট কজ দেখুৱাও হয় তেতিয়াও এপ্লিকেবল নহয় সো এপ্লিকেবল নোহোৱাৰ কাৰণ এইটোৱে কোৱা হৈছে যে সেই অৰ্ডাৰ 21 সিপিসি যিখিনি প্ৰভিজনছ আছে তাৰ কাৰণে যিখিনি টাইম পিৰিয়ড আছে প্ৰেছক্ৰাইব কৰা হয় প্ৰেছক্ৰাইব কৰা টাইম পিৰিয়ডটো সুটৰ ক্ষেত্ৰত 3 পৰা 12 ইয়াৰ্ছ হয় আৰু এপিলৰ ক্ষেত্ৰত 6 মান্থছ হয় গতিকে সেকশন 5 এপ্লিকেবল হ'বলৈ হ'লে সেই প্ৰেছক্ৰাইব টাইম পিৰিয়ডটো ওভাৰ হ'ব লাগিব সো প্ৰেছক্ৰাইব টাইম পিৰিয়ড মানে এইটোৱে বুজাইছে যে যিটো লয়ে ফিক্স কৰা হৈ থাকে সেই প্ৰচিডিংখিনি যিহেতু এটা দীঘলীয়া টাইম পিৰিয়ড দিয়া হৈছে গতিকে ইমান দীঘল হোৱালৈকে কোৰ্টো ৱেইট কৰিব নোৱাৰে কোৰ্টে যেতিয়া পাৰ্টিৰ কাৰণে ডিলেটো যেতিয়া কণ্ডন কৰিব তাৰ প্ৰধান ৰিজনটো হ'ল যে পাৰ্টিয়ে সেই সময়মতে সুট বা এপিল বা এপ্লিকেশ্যন ফাইল নকৰা কাৰণটোৱে হৈছে সেই সাফিচিয়েণ্ট কজ যিবিলাক নেকি পাৰ্টিয়ে দেখাব কিন্তু কোনবিলাক সাফিচিয়েণ্ট কজ হয় সেই লিমিটেশ্যন এক্টৰ ক'তো ডিফাইন কৰা হোৱা নাই কিন্তু ইয়াতে এটা কেছ ল আছে কেছ লটো হ'ল ৰামলাল ভাৰ্চেছ ৰিবা কোল ফিল্ডছ লিমিটেড AIR 1962 সো ইয়াত কোৱা হৈছে যে এবাৰ যেতিয়া লিমিটেশ্যন টাইম পিৰিয়ডটো এক্সপায়াৰ হৈ যায় তেতিয়া পাৰ্টিজনে যিমান দিন ডিলে কৰি থাকে সো সেই প্ৰত্যেক দিনৰ হিচাপটো পাৰ্টিয়ে কোৰ্টক দিব লাগিব যে তেওঁ কিয় ডিলে কৰি আছিলে সেই প্ৰত্যেকটো দিনত তেওঁ কিয় দেৰি কৰিলে যেতিয়া তেওঁ সেই কাৰণবিলাক দেখাব সো সেই কাৰণবিলাক যেতিয়া সাফিচিয়েণ্ট হ'ব বুলি কোৰ্টে ভাবিব মানে সাৰ্কামষ্টেন্সটোৰ পৰা কোৰ্টে নিৰ্ধাৰণ কৰিব যে কাৰণবিলাক সাফিচিয়েণ্ট হয় নে নহয় আৰু যেতিয়া কোৰ্টে ভাবিব যে সাফিচিয়েণ্ট হয় তেতিয়াহে সেই ডিলেটো কোৰ্টৰ ফালৰ পৰা কণ্ডন কৰা হ'ব আৰু পাৰ্টিও সেই ডিলেটো কণ্ডন কৰাৰ পাছতহে সেই লিমিটেশ্যন টাইম পিৰিয়ড ওভাৰ হ'লে পুনৰ সেই সুট এপিল বা এপ্লিকেশ্যনখন কোৰ্টত ফাইল কৰিব পাৰিব আৰু এই ক্ষেত্ৰত পাৰ্টিয়ে যেতিয়া সেই সাফিচিয়েণ্ট কজবিলাক দেখাব আৰু যাৰ জৰিয়তে তেওঁলোকে নেকি সেই ডিলেটো কণ্ডন কৰিব বিচাৰিব এই ক্ষেত্ৰত পাৰ্টিৰ সেই সাফিচিয়েণ্ট কজবিলাক শুনাৰ পিছতো কোৰ্টে সেই ডিলেটো কণ্ডন কৰিব নে নকৰিব সেইটো কোৰ্টৰ সম্পূৰ্ণ ডিসক্ৰিপশ্যনাৰী পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰে কেতিয়াবা তেওঁ সাফিচিয়েণ্ট কজ হোৱাৰ পিছতো তেওঁ সেই ডিলেটো কণ্ডন নকৰিবও পাৰে
কেতিয়াবা পাৰ্টিয়ে সেই সাফিচিয়েণ্ট কজ দেখুৱাৰ পিছতো কোৰ্টে সেই ডিলেটো কণ্ডন নকৰিবও পাৰে। সো এই ক্ষেত্ৰত কোৰ্টৰ যিটো ডিছক্ৰিশ্যনেৰী পাৱাৰ সেইটো কোৰ্টে জুডিচিয়েলি এক্সাৰচাইজ কৰিব লাগিব, আৰ্বিট্ৰেলি ভাৱে নহয়। অৰ্থাৎ কোনো এটা পাৰ্টিৰ ক্ষেত্ৰত বায়াছ হৈ কোৰ্টে এই ডিছক্ৰিশ্যনেৰী পাৱাৰ এক্সাৰচাইজ নকৰে। যি ক্ষেত্ৰত কোৰ্টে এই ডিছক্ৰিশ্যনেৰী পাৱাৰটো এক্সাৰচাইজ কৰিব সেইটো মাত্ৰ ইন দ্য ইণ্টাৰেষ্ট অফ জাষ্টিছ হ'ব লাগিব। কাৰণ কোৰ্টৰ কামটো যিহেতু হৈছে জাষ্টিছ দিয়াটো, তো জাষ্টিছৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈহে কোৰ্টে নিজৰ ডিছক্ৰিশ্যনেৰী পাৱাৰটো ইউজ কৰিব পাৰে। সো লাৰ্ণাৰ্ছ, আজিৰ কাৰণে এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিব খুজিম। সো ইয়াৰ পিছত এই এখনৰ যিখিনি বাকী প্ৰভিজনছ বাকী থাকিব তাৰ কাৰণে মই অন্য এটা ভিডিঅ' লৈ আহিম অতি সোনকালে। তোমালোকে প্ৰথমতে এই ভিডিঅ'টো চাই প্ৰভিজনছখিনি ভালকৈ বুজিবলৈ ট্ৰাই কৰিবা। কিবা যদি অসুবিধা থাকে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকৰ কাৰণে এটা সদায় অনুৰোধ থাকিব, তেওঁলোকে যিহেতু ভিডিঅ'বোৰ চাইছে গতিকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিবলৈ নাপাহৰিবা, লগতে নিজৰ ফ্ৰেণ্ডসকলৰ লগত তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু লগতে জুৰিছ টেম্পলৰ সেই যিটো বেল আইকন হয় বেল আইকনটো প্ৰেছ কৰি দিবা যাতে ইয়াৰ পিছৰ ভিডিঅ'খিনি নটিফিকেশ্যনবিলাক তোমালোকে যাতে আহিলে পাই যোৱা। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। নমস্কাৰ।